নৰেন্দ্ৰ মোদী যেতিয়া বিদেশত গৈছিলে তেওঁলোকে ভাড়া মানুহ দি পেলাই তেওঁ পপুলাৰিটি দেখুৱাইছিলে, কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া বিদেশত যায় আপুনি ৰাহুল গান্ধীৰ প্ৰতি যিটো মানুহৰ সমৰ্থন, ভাৰতীয়সকলৰ যিটো সমৰ্থন, তাৰ প্ৰতি তেওঁলোকে ত্ৰস্তমান হৈ তেওঁলোকে গোটেই কথাখিনি ৰাহুল গান্ধীক নস্যাৎ কৰিব নোৱাৰি তেওঁলোকে এইবিলাক কথা ক'বলৈ মানুহক এৰি দিছে। সেয়ে আমি কৈছোঁ আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোৰো ন্যায় যাত্ৰাৰ জৰিয়তে গোটেই পৃথিৱীৰে সমৰ্থন লাভ কৰিবৰ কাৰণে তেওঁ সক্ষম হৈছে আৰু বিজেপিৰ ত্ৰস্তমান হৈ তেওঁলোকে এই নেতাগৰাকীৰ ওপৰত বিভিন্ন ধৰণৰ পৰুচিত বাতৰি কৰি ভয় আৰু ভীতিৰে তেওঁক প্ৰাণে মৰাৰ যিটো ভাবুকি দি পেলাই তেওঁলোকে ৰুদ্ধ কৰিব বিচাৰিছে কংগ্ৰেছক, তাত আমি গৰিহণা দিছোঁ। আৰু এইসকল নেতাক মোদী চৰকাৰে অতি সোনকালে কাৰায়ত্ব কৰি তেওঁলোকক গণতন্ত্ৰৰ প্ৰতি যাতে ভাবুকি কঢ়িয়াই আনিব নোৱাৰে তাৰ কাৰণে আমি আজি এই প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আন নালাগে আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে, আমি বিচাৰো যে আলফা আলোচনাৰ মজিয়াত আহিব লাগে আলফা, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে উচতনি দিছে যে আলফাই ভাৰতৰ অন্য প্ৰান্তত আলফাই আক্ৰমণ কৰিব লাগে, বোমা বিস্ফোৰণ ঘটাব লাগে। ইয়াৰটো কি বুজায়? অসমৰ মুখ্যমন্ত্ৰীয়ে যে আজি এই তেজিন্দৰ বাহিনীত যোগ দিছে সেই কথা সূচায়, অসমৰ মুখ্যমন্ত্ৰীয়ে যে সন্ত্ৰাসবাদত প্ৰশ্ৰয় দিছে সেই কথা বুজায়। আৰু সেইকাৰণে আমি ভাৰত চৰকাৰক দাবী জনাওঁ, যদি সংবিধানৰ প্ৰতি সন্মান আছে অতি শীঘ্ৰে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে। ভয় ভাবুকি দেখুৱাই কংগ্ৰেছক ভয় ভাবুকি দেখুৱাই বিৰোধীক দমন কৰিব নোৱাৰে, কাৰণ এতিয়া ভাৰতৰ জনতা জাগ্ৰত হৈছে। ভাৰতৰ জনতা এতিয়া জাগ্ৰত হৈছে আৰু ভাৰতৰ জনতাই মোদী চৰকাৰৰ পতন ঘটাব।